এই মুহূৰ্তত আমি কথা পাতিবলৈ বিচাৰিছোঁ কামাখ্যা ধামৰ মুখ্য বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাদেৱৰ লগত। হয়, আপোনাক স্বাগতম জনাইছোঁ। এইবাৰ আয়োজন কেনেকুৱা? এইবেলিৰ আমাৰ অম্বুবাচী মহাযুগৰ অহা 22 জুন তাৰিখে ৰাতি 9:08 যোৱাত আমাৰ প্ৰবৃত্তি হ'ব। আমাৰ পৰম্পৰা অনুযায়ী 3 জুনলৈকে দুৱাৰ বন্ধ থাকে। গতিকে আমাৰ 23 তাৰিখ, 24 তাৰিখ, 25 তাৰিখ এই 3 দিন সম্পূৰ্ণ বন্ধ থাকিব আৰু 26 তাৰিখে ৰাতিপুৱাই দেৱীৰ স্নান আৰু নিত্য পূজা সমাপন কৰাৰ পিছত আমি তীৰ্থযাত্ৰীকৰণে পুনৰ দুৱাৰ মুকলি কৰি দিম। একাদিক্ৰমে এই মহাযুগটো আমি পৰিচালনা কৰাৰ কাৰণে আমাৰ মন্দিৰ কমিটিৰ তৰফৰ পৰা আমাৰ কামাখ্যা স্থানীয় যুৱকসকল লগতে ক্লাব সংগঠন ৰাইজৰ সহযোগত এখন আমি কমিটি গঠন কৰি দিওঁ, অম্বুবাচী মহাযুগ পৰিচালনা কমিটি। আৰু মহাযুগ পৰিচালনা কমিটিৰ তত্ত্বাৱধানত যাত্ৰীসকলৰ যিখিনি সা সুবিধা, মন্দিৰলৈ অহা যাত্ৰীসকলৰ সা সুবিধাখন তেওঁলোকক আমি প্ৰস্তুতি কৰিব দিওঁ। ইতিমধ্যে এইবেলিও প্ৰস্তুতি তেওঁলোকে আৰম্ভ কৰিছে সম্পূৰ্ণ পৰ্যায়ত। তাৰোপৰি আমাৰ যিহেতুকে এখন ডাঙৰ মহাযুগ, ইয়াত বিভিন্ন ধৰণৰ লাখ লাখ ভক্ত আমাৰ মন্দিৰলৈ আহে। এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰ আৰু জিলা প্ৰশাসনৰ লগতো সহযোগিতাতে এইখন পৰিচালনা কৰা হয়। তেওঁলোকৰ লগত আমি কেইবালোচনী আলোচনা কৰিলোঁ। আলোচনাৰ মাধ্যমেৰে যিখিনি কৰণীয় তেওঁলোকৰ ফালৰ পৰা প্ৰস্তুতি কৰিছে। কামাখ্যালৈ অহা যাত্ৰীসকলৰ সা সুবিধাৰ কাৰণে আমাৰ মন্দিৰ কৰ্তৃপক্ষ, মেলা পৰিচালনা কমিটিৰ পৰা CC কেমেৰা, খোৱা পানীৰ ব্যৱস্থা, চিকিৎসা, ভলেণ্টাৰ্ছ যিখিনি দৰকাৰ হয় আমি ইতিমধ্যে যোগাযোগ কৰিছোঁ, প্ৰস্তুতি কৰিছোঁ। আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা পুলিচ প্ৰশাসনৰ পৰা আদি কৰি যিবোৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কামাখ্যা পাহাৰৰ নীলাচল পৰ্বতৰ ওপৰত আমাৰ ফালৰ পৰা আমি ৰেষ্ট্ৰিকশ্যন কৰিছোঁ। ইয়াত কোনো ধৰণৰ কেম্প, খোৱা খাদ্যৰ বিতৰণ আদি নহ'ব। অকল পনীয়া জুচ আদিৰে বিতৰণ কৰিব পাৰিব। যিসকল যাত্ৰী পদে পদে মা কামাখ্যাৰ ওপৰলৈ আহিব, কাৰণ যি সময়ত যথেষ্ট ভিৰ হয়, গাড়ী ঘোঁৰা বন্ধ থাকে, নাৰ্চাৰী পইণ্টৰ তলত জোতা চেণ্ডেল ৰাখি সম্পূৰ্ণভাৱে খোজকাঢ়ি আহিব আৰু যাতে যাত্ৰীসকল সুৰক্ষা থাকে, গৰমৰ ৰক্ষা পাব পাৰে, এই উদ্দেশ্য ৰাখি আমি এইবেলি মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্পূৰ্ণ ৰাস্তা আমি কাৰ্পেটিঙৰ ব্যৱস্থা কৰিছোঁ, যাতে তেওঁলোকে গৰমৰ পৰা ৰক্ষা পায়। ঠায়ে ঠায়ে খোৱা পানীৰ চিকিৎসা আদি ব্যৱস্থা ৰাখিছোঁ। এনেধৰণে কিছুমান ব্যৱস্থা আমি ইতিমধ্যে প্ৰস্তুতি কৰি তুলিছোঁ। আৰু জিলা প্ৰশাসনৰ পৰা তেওঁলোকৰ যিখিনি যাত্ৰী বাহিৰৰ পৰা আহে, কিছু সংখ্যক যাত্ৰীক তেওঁলোকে থকা আৰু খোৱাৰ ব্যৱস্থা কৰে। পাণ্ডুপুৰ, NF ৰেলৱে ষ্টেডিয়াম, বৰিপাৰা আদি অঞ্চলত সেইবোৰত তেওঁলোকে কেম্প পাতি ব্যৱস্থা কৰিছে। কিছু সংখ্যক যাত্ৰী তেওঁলোক তাতে থাকে আৰু তেওঁলোকৰ খোৱা বোৱাৰ ক্ষেত্ৰত তেওঁলোকে সেইবিলাক ব্যৱস্থা গ্ৰহণ কৰে। আমি মন্দিৰ কৰ্তৃপক্ষ আৰু আমাৰ মণ্ডপ পৰিচালনা পৰিচালনা কমিটিয়ে মন্দিৰলৈ অহা যাত্ৰীসকলৰ যিখিনি সুবিধা ব্যৱস্থা আমি ইতিমধ্যে তুলিছোঁ কৰি আশা কৰিছোঁ এই অম্বুবাচী মহাযুগৰ সময়ছোৱাত সমিলমিলে আমি এইবাৰো সুন্দৰ ৰূপত পৰিচালনা কৰিব পাৰিম বুলি আশা কৰিছোঁ।